দেখুৱাইছে ডোনাল্ড ট্ৰাম্পে এইবাৰ পুটিনক ভাবুকি এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হকিয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 30 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ আমেৰিকাৰ এই 30 দিনীয়া যুদ্ধবিৰতিৰ চুক্তিত ৰাছিয়াই স্বাক্ষৰ নকৰো বুলি স্থিতি স্পষ্ট কৰিছে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা পিছ হুহুকি আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ স্পষ্ট অভিযোগ যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ যি বৰ্তমান স্থিতি সেয়া সম্পূৰ্ণ এক অবৈধ জেলেনস্কিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি পুটিনে পিছুৱাই আহিছে এই আমেৰিকাৰ 30 দিনীয়া শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পৰা পুটিনে জেলেনস্কিৰ ৰাষ্ট্ৰপতিৰ পদৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যে কাৰ লগত এই শান্তি চুক্তি হ'ব কাৰণ যোৱা বছৰতে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল ইউক্ৰেইনত কিন্তু নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ কেনেকৈ ৰাষ্ট্ৰপতি হৈ থাকিব পাৰে জেলেনস্কি গতিকে সেই এগৰাকী অবৈধ ৰাষ্ট্ৰপতিৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ কোনো যুক্তি নাই এই ধৰণৰ এটা স্থিতি স্পষ্ট কৰিছিল পুটিনে আৰু পুটিনৰ এই আকুৰ্গ স্থিতিত এতিয়া খং উঠিছে পুটিনৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক্ষোভ প্ৰকাশ কৰিছে ক্ষুণ্ণ হৈছে পুটিনৰ ওপৰত আৰু যুদ্ধৰ শান্তি চুক্তিক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ এই ধৰণৰ আকুৰ্গ স্থিতিক লৈ এতিয়া ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ভাবুকি দিছে ৰাছিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰাৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সিদিনালৈকে আমেৰিকাৰ স্থিতিক লৈ সমগ্ৰ বিশ্বই অবাক হৈ আছিল যে নেকি আমেৰিকাই গাৰ চাটোৰ দৰে আছিল এই যুদ্ধখনত ইউক্ৰেইনৰ পক্ষত জো বাইডেনৰ শাসনকালত সম্পূৰ্ণ ধৰণৰ সহযোগিতা আগবঢ়াইছিল ইউক্ৰেইনক ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ চলাই নিয়াৰ ক্ষেত্ৰত যেতিয়াই মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰিলে তেতিয়াই আমেৰিকাৰ যি বিপৰীত স্থিতি ৰাছিয়াৰ পক্ষত থিয় হৈ ইউক্ৰেইনক বিৰোধিতা কৰাৰ স্থিতি হিয়ে ইউৰোপীয় দেশসমূহক অবাক কৰি তুলিলে হতবাক কৰি তুলিলে লগতে ইউৰোপীয় সংঘক এই ক্ষেত্ৰত দুই বিপৰীত মেৰুত অৱস্থান কৰোৱালে আমেৰিকাৰ স্থিতিয়ে আৰু শেহতীয়াকৈ পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ বিৰুদ্ধে সৰব হৈ উঠা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু যে নেকি পুটিনৰ বিৰুদ্ধে এতিয়া আৰু অধিক নিষেধাজ্ঞা জাৰি কৰাৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাই ট্ৰাম্পে উল্লেখ কৰিছে যে জেলেনস্কিৰ বিশ্বাসযোগ্যতা কমাবলৈ পুটিনে এনেধৰণৰ মন্তব্য কৰিছে পুটিনে জেলেনস্কিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে গতিকে যোৱা বছৰে কাৰ্যকাল শেষ হোৱা ইউক্ৰেইনত এতিয়াও নতুন চৰকাৰ গঠনৰ কোনো পৰিৱেশ নাই যোৱা বছৰে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল যদিও ধাৰাবাহিক আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থকাৰ বাবে তাত নতুন চৰকাৰ গঠন কৰাৰ পৰিৱেশ নাই তাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কোনো পৰিৱেশ নাই আৰু সেয়েহে যুদ্ধ বিধ্বস্ত দেশখনত এতিয়া ৰাষ্ট্ৰপতি হিচাপে জেলেনস্কিয়ে কাৰ্যনিৰ্বাহ কৰি আছে যাৰ বাবে এই শান্তি চুক্তি কৰিবলৈ মান্তি হোৱা নাই ৰাছিয়াই ইয়াৰ উপৰিও ইউক্ৰেইনৰ সংবিধান অনুসৰি সামৰিক আইনত থকাৰ সময়ছোৱাত দেশখনে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাটো অবৈধ বুলি বিবেচিত হৈ আহিছে আৰু যদিহে জেলেনস্কিৰ বৈধতাৰ প্ৰসংগ তুলি শান্তি চুক্তি নকৰে ৰাছিয়াই তেতিয়াহ'লে ৰাছিয়াৰে দোষ থকা বুলি ভাবি ল'ম বুলিও এক সাক্ষাৎকাৰত এক বিবৃতিত প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াই শান্তি চুক্তি যদি নকৰে কেইবাটাও ভাবুকি দিছে আমেৰিকাই তাৰ ভিতৰত ৰাছিয়াই যদি শান্তি চুক্তি নকৰে আমেৰিকাই সকলো খনিজ তেলৰ ওপৰত 25ৰ পৰা 50 পইণ্ট শুল্ক আৰোপ কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে ৰাছিয়াৰ পৰা খনিজ তেল নিয়া ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰা যিকোনো দেশ বা ব্যক্তিয়ে আমেৰিকাত আন কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বুলি ভাবুকি প্ৰদান কৰিছে অৰ্থাৎ ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰখা বাণিজ্যিক সম্পৰ্ক ৰখা দেশসমূহক এক প্ৰকাৰ আপক্ৰিয়াকৈ ভাবুকি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু ডোনাল্ড ট্ৰাম্পৰ এই ভাবুকিৰ পাছত এতিয়া ৰাছিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই এই মুহূৰ্তলৈকে পৰৱৰ্তী সময়ছোৱাত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ এই শান্তি আলোচনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আনকি আমেৰিকাই পূৰ্বৰ স্থিতি সলনি কৰিছিল পূৰ্বৰ যি বৈদেশিক নীতি আছিল ৰাছিয়াৰ বিৰুদ্ধে আগ্ৰাসী নীতি আছিল আমেৰিকাৰ সেই আগ্ৰাসী নীতিয়ে সলনি কৰি পেলাইছিল
ৰাছিয়াৰ যিসমূহ চৰ্ত বান্ধি দিছিল এই আলোচনাৰ বাবে সেই চৰ্তসমূহ পূৰণ কৰাৰ বাবেও অগ্ৰসৰ হৈছিল আমেৰিকাই যাৰ বাবে নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জেলেনস্কিক আমেৰিকালৈ মাতি নি ৰাজহুৱাভাৱে অপমান কৰিছিল ককৰ্থনা কৰিছিল গালি গালাজ পৰিছিল সংবাদ মাধ্যমৰ সন্মুখত তৃতীয় বিশ্বযুদ্ধৰ দিশে ইউক্ৰেইনে এই যুদ্ধখনক লৈ যোৱা বুলি স্পষ্ট অভিযোগ আনিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জেলেনস্কিৰ বিৰুদ্ধে আৰু যাৰ বাবে ককৰ্থনা কৰি অতি শীঘ্ৰেই নতশিৰ কৰিবলৈ যুদ্ধ পৰিসমাপ্তি ঘটাবলৈ ইউক্ৰেইনক আহ্বান জনাইছিল দাবী জনাইছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী আৰু তাৰ পিছত দুই বিপৰীত মেৰুত অৱস্থান কৰিছিল ইউৰোপীয় সংঘ আৰু আমেৰিকা কিন্তু এইবাৰ পুনৰ ৰাছিয়াৰ বিৰুদ্ধে সৰব হৈ উঠিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী কাৰণ এই শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পৰা ৰাছিয়া বিৰত থকাৰ যি আকুৰ্গ স্থিতি গ্ৰহণ কৰিছে ইয়াতেই ক্ষুণ্ণ হৈ এতিয়া ৰাছিয়াৰ পৰা যিসমূহ দেশে খনিজ তেল ক্ৰয় কৰে সেই দেশসমূহে আমেৰিকাত আন কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব বুলি ভাবুকি দিছে আৰু লগতে আমেৰিকাই সকলো খনিজ তেলৰ ওপৰত 25ৰ পৰা 50 পইণ্ট পৰ্যন্ত শুল্ক আৰোপ কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছে আনহাতে দুয়োখন দেশৰ মাজত শান্তি আলোচনাক লৈ আমেৰিকা ব্যস্ত হৈ আছে তেনে সময়তে ইউক্ৰেইনত ধাৰাবাহিক ৰূপে আক্ৰমণ চলাই গৈছে ৰাছিয়াই ড্ৰোন আক্ৰমণৰ ঘটনা পুনৰবাৰ শেহতীয়াকৈ সংঘটিত কৰিছে ৰাছিয়াই এই ড্ৰোন আক্ৰমণত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত থকা এখন হাস্পতালৰ বিস্তৰ ক্ষয়ক্ষতি হোৱাৰো বাতৰি আহিছে গতিকে চহৰখনৰ এটা শ্বপিং মল আবাসিক অট্টালিকা একো বাদ দিয়া নাই ৰাছিয়াই ড্ৰোন আক্ৰমণ চলাইছে আকাশমাৰ্গেৰে আক্ৰমণ চলাইছে এয়াৰ ষ্ট্ৰাইকৰ ঘটনা ধাৰাবাহিক ৰূপত সংঘটিত কৰি আহিছে আৰু এই যি শান্তি চুক্তিৰ কথা আছিল এই শান্তি চুক্তি অনুসৰি বিভিন্ন ক্ষেত্ৰত বিশেষকৈ হাস্পতাল অস্ত্ৰ শস্ত্ৰ থকা স্থানসমূহত কোনো ধৰণৰ আক্ৰমণ চলোৱা নহয় বুলি চৰ্ত আৰোপ কৰা হৈছিল এই শান্তি চুক্তিখনত লগতে সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে সেই দিশসমূহ চোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছিল এই শান্তি চুক্তিত কিন্তু শেহতীয়াকৈ ধাৰাবাহিক আক্ৰমণ হাস্পতাল শ্বপিং মল সকলোতে আক্ৰমণ চলাই গৈছে ড্ৰোনেৰে ৰাছিয়াই আৰু এই ঘটনাত দুজন ইউক্ৰেইনৰ নাগৰিকৰ মৃত্যু ঘটাৰ খবৰ আহিছে কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইউক্ৰেইনৰ বায়ুসেনাই সদৰি কৰা অনুসৰি দেওবাৰে নিশাৰ ভিতৰত ৰাছিয়াই 111টাকৈ ড্ৰোন আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ইয়াৰে 65টা ড্ৰোন আক্ৰমণ ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে যদিও 35টাকৈ ড্ৰোনে আঘাত হানিছে ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে যে যোৱা সপ্তাহত ইউক্ৰেইনৰ বেছিভাগ অঞ্চল ৰাছিয়াৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই 1310টা ৰাছিয়াৰ গাইডেড এৰিয়েল মিছাইলেৰে আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে গতিকে এনেকুৱা ধৰণৰ এটা জটিল পৰ্যায় এই মুহূৰ্তত য'ত নেকি যুদ্ধই 3 বছৰ অতিক্ৰম কৰিলে আৰু 3 বছৰ অতিক্ৰম কৰাৰ পিছত আমেৰিকাৰ তৎপৰতাত আমেৰিকাৰ হস্তক্ষেপত যুদ্ধ হাম কটাৰ এটা পৰিৱেশ ৰচনা হৈছিল কিন্তু পুনৰ আকুৰ্গ স্থিতি ৰাছিয়াৰ এই আকুৰ্গ স্থিতি একে সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চৰ্তবিহীন আলোচনাত বহিবলৈ ৰাছিয়াক আহ্বান জনাই আহিছে এনে সময়তে ৰাছিয়াৰ আকুৰ্গ স্থিতিয়ে ক্ষুণ্ণ কৰি তুলিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক গতিকে ডোনাল্ড ট্ৰাম্পৰ এই ধৰণৰ প্ৰতিক্ৰিয়াক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাছিয়াই সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব আৰু যুদ্ধখন কোন দিশেৰে গতি কৰে সেয়াও হ'ব লক্ষণীয় বাৰে বাৰে এই ইউৰোপৰ এই পৰিস্থিতিক লৈ ইউক্ৰেইন আৰু ৰাছিয়াৰ এই পৰিস্থিতিক লৈ তৃতীয় বিশ্বযুদ্ধৰ আশংকা কৰি থকাৰ মাজতে আমেৰিকাই হস্তক্ষেপ কৰিও যেন এই যুযুধান স্থিতি ৰাছিয়াৰ যুযুধান স্থিতিক হাম কটাবলৈ সক্ষম হোৱা নাই ৰাছিয়াৰ এটাই দাবী ইউক্ৰেইন সদায় নিৰপেক্ষ হৈ থাকিব লাগিব নাটো সামৰিক জোঁটত কেতিয়াও অন্তৰ্ভুক্ত হ'ব নোৱাৰিব ইউক্ৰেইন এই নিশ্চিতি প্ৰদান কৰিব লাগিব আমেৰিকাই ৰাছিয়াক আৰু একে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ অভিসন্ধিও প্ৰকাশ পাইছিল ইউক্ৰেইনৰ খনিজ সম্পদৰ 50% ইউক্ৰেইনৰ হাতত গতাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল চাপ প্ৰয়োগ কৰিছিল জেলেনস্কিৰ ওপৰত গতিকে সেই সামগ্ৰিক সকলো বিষয়ৰ ওপৰত এতিয়া পৰিস্থিতি জটিল হৈ পৰা পৰিলক্ষিত হৈছে ৰাছিয়া ইউক্ৰেইনৰ মাজৰ এই যুঁজখনক লৈ লক্ষণীয় হ'ব ট্ৰাম্পৰ এই ভাবুকিক কেনেদৰে সঁহাৰি জনায় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ ধন্যবাদ